हरि ओम बनमाली पितबाहा पारिजाता पहाड़क गुबरी धनारी सलधता गोपालं सर्वपालक नवीन निरदश्यामं नीलेन्दिवरलोचनं वल्लभी नंदं वंदे कृष्णं गोपालं रूपिणीं नवीन मेघर स्वरूप जार श्यामवर्ण शरीर नीला पद्मर दरे जार सुंदर नयन बनमाला पीतवस्त्र जार भूषण देवेन्द्र दर्पशून्य करी जी पारिजात पुष्प लाभ करिছিল गोवर्धन पर्वत धारण करी इंद्र मुखभंग जिगराकीয়ে কৰিব পাৰিছিল गोपीर आनंददायक तिलकपालक সেই नंदर नंदन गोपाल रूपी कृष्णदेवक आमी प्रथमतेই प्रणाम जनाइছো नाजिरा जिलार सार्वजनीन भागवत पाठ समाजर उद्योगत नाजिरा महकुमार राइजर सहयोगत आरु आद्य गजला हौकाधारा सत्तर आतिथ्यत जी अविरत भागवत पाठर आयोजन करिছে এই भागवत पाठर प्राक मुहूर्तत भगवंतर मंगलमय नामेरे मुखरित करा नामाचार्य डांगरिया এই অনুষ্ঠানত उपस्थित थका गजला सत्तर सत्ताधिकारी देव शराय अर्पण करा डेका सत्ताधिकारी देव এই অনুষ্ঠানত उपस्थित थका आमार सकलोरे मरমৰ प्राक्तन संसद तपन गगৈ डांगरिया संगठनर आतासु संगठनर सभापति मयूर बरगोहाई डांगरिया ইয়াত उपस्थित थका तन्मय शइकिया डांगरिया धर्म प्रेमिक भागवत प्रेमिक राइज प्रेम और करुणार प्रतिमूर्ति स्वरूप आईসকল युवक युवतीসকল और आमार सकलोरे इमान दिन परिश्रम करी अनुष्ठान उद्यापन करा उद्यापन समितिर सभापति सम्पादकके मुख्य करी उद्योक्ता सकल आमी आपनालोक सकलो जनলৈকে आमार भक्ति भरा श्रद्धा आगबঢ়াইছো जेन सकलोई ग्रहण करे भागवतर उपरत बक्तव्य दियातो आमार पक्षे एकेबारे असम्भव कियनो এই भागवतर तत्व हृदयंगम करिब पारिছিলে महामुनि व्यासदेवे यार तत्व अनुधावन करिब पारिছিলে शुकमुनि सूतमुनि इत्यादि सकले यार तत्व अनुधावन करि निजेई महाभागवत हई देहर मंगलर कारणे
পৰম মংগলময় ভাগৱতৰ তত্ত্ব আমাক দি থৈ গৈছে। কিন্তু মন কৰিব লাগিব, আমি 7 দিন ভাগৱত পাঠ কৰিবলৈ যে আহিছো, অকল পাঠ কৰিলেই কিন্তু নহ'ব, ইয়াক শ্ৰৱণ কৰিলেই নহ'ব। ইয়াক কাণেৰে শ্ৰৱণ কৰিলে, এখন কাণেৰে শুনিলে ইখন কাণেৰে কিন্তু ওলাই গুচি যাব। এই ভাগৱতৰ তত্ত্ব শ্ৰৱণ কৰিব লাগিব হৃদয়েৰে। আমাৰ আজি এটা কথা মনত পৰিছে, দুগৰাকী শিষ্যই এগৰাকী গুৰুৰ ওচৰত শৰণ ল'বলৈ গৈছিল। শৰণ ল'বলৈ যাওঁতে দুয়োৱে শৰণ লৈ দুই হৰিভকত হ'ল। দুয়োজন ঘৰা ঘৰি গুচি গ'ল। এগৰাকীয়ে ইগৰাকীৰ কথা চিন্তা কৰি বহুত দিনৰ মূৰত হৰিভকতজন, শিৱসাগৰৰ হৰিভকতজন নাজিৰাৰ হৰিভকতজনৰ ঘৰলৈ আহিল। আহি দেখিলে হৰিভকতৰ দেউতাকে সৰিয়হ পেৰি আছে আৰু আঁতৰৰ পৰা চাই তেওঁ হাঁহি আছে। তেতিয়া ইয়াৰ হৰিভকতৰ দেউতাকে সুধিলে, কি হ'ল, তুমি হাঁহি আছা যে? বোলে নহয় দেউতা, এনেই হাঁহিছো। বোলে মোৰ সৰিয়হ পেৰাটো হোৱা নাই নেকি? তোমালোকৰ ফালে এনেকে নেপেৰা নেকি? বোলে পেৰে দেউতা। তুমি হাঁহিছা কিয়? বোলে এনেই হাঁহিছো দেউতা। খং উঠি হৰিভকতৰ দেউতাকে সৰহকে সৰিয়হ দি পেলাই যেতিয়া পেৰিবলৈ আৰম্ভ কৰি বাগৰি বাগৰি হাঁহিছে, তেতিয়া হৰিভকতৰ দেউতাকে ওচৰলৈ আহিলে, সুধিলে, তুমি সঁচা কথা কোৱা, তোমালোকৰ তাত এনেকে সৰিয়হ নেপেৰে নেকি? বোলে পেৰে দেউতা। তেতিয়া তুমি হাঁহিছা কিয়? বোলে এটা ব্যতিক্ৰম দেখিলো দেউতা। বোলে কি ব্যতিক্ৰম? বোলে আমাৰ তাত সৰিয়হ পেৰিলে সৰিয়হ তেলটো যিফালে যায় তাত এটা পাত্ৰ পাতে, কিন্তু দেউতা আপুনি যে সৰিয়হ পেৰিছে পাত্ৰ পতা নাই, বালিত পৰি আছে, মই সেইকাৰণে অকমান চিন্তা কৰিছো আৰু হাঁহি উঠিছে। তেতিয়াহে হৰিভকতৰ দেউতাকৰ চেতনা জাগৃত হ'ল যে হাই, মই ইমানখিনি সৰিয়হ নষ্ট কৰিলো, ইমান পৰিশ্ৰম মোৰ অথলে গুচি গ'ল, কিন্তু মোৰ কোনো কামত নাহিল। ঠিক তেনেকৈ আপোনালোক ৰাইজে ইমান পৰিশ্ৰম কৰিছে, কিমান দিনৰ পৰা এই ভাগৱতৰ কাৰণে পৰিশ্ৰম কৰিছে, শাৰীৰিক পৰিশ্ৰম, আৰ্থিক পৰিশ্ৰম, মানসিক পৰিশ্ৰম, গোটেইকেইটা পৰিশ্ৰম কৰি ভাগৱত পাঠৰ আয়োজন কৰিছে। কিন্তু শ্ৰৱণ কৰোঁতে যদি পাত্ৰটো যদি ভালদৰে নেপাতে, ভাগৱতৰ অমৃত ইয়াতেই নাইকিয়া হৈ গুচি যাব। আপোনালোকে কিন্তু ভাগৱতৰ অমৃত পান কৰিব নোৱাৰিব আৰু ঘৰলৈ এই অমৃত লৈ যাব কিন্তু নোৱাৰিব। সেইকাৰণে আপোনালোকে প্ৰথম অৱস্থাতে বুজি ল'ব যে ভাগৱত যেতিয়া শ্ৰৱণ কৰিবলৈ আহিছো, সদায় মৌনতা অৱলম্বন কৰিব লাগিব। মৌনতা হৈছে এটা সাধনা। মানৱী জীৱনত যদি সাধনা লব্ধ নহয়, কোনো কাৰ্যই সাধন নহয় কিন্তু। আৰু সেইকাৰণে ভাগৱত শ্ৰৱণ কৰিবলৈ আহোঁতে সদায় মৌনতা অৱলম্বন কৰিব লাগিব। তেতিয়াহে ভাগৱতৰ তত্ত্ব হৃদয়ংগম হ'ব। যদি ভাগৱত শ্ৰৱণ কৰিবলৈ আহি যদি চুকে চুকে যদি গামিক কথা আলোচনা কৰি থাকে, তেতিয়াহ'লে ভাগৱত শ্ৰৱণ কৰাৰ কোনো কামত কিন্তু নাহিব। এই কাৰণেই প্ৰথমতে ক'ব বিচাৰিছো যে ভাগৱতৰ ইমান অমৃত আছে, ইয়াৰ তত্ত্বখিনি হৃদয়ংগম ভালদৰে কৰিব লাগিব। আৰু ভাগৱতৰ শিক্ষাৰে শিক্ষিত হৈ মানৱ জীৱনত কৰ্মক্ষেত্ৰত এই শিক্ষাখিনি প্ৰয়োগ কৰিব লাগিব। তেতিয়াহে ভাগৱতে কামত আহিব, তেতিয়াহে ভাগৱত ধৰ্ম গ্ৰহণ কৰা হ'ব। আমি ভাগৱতৰ ভিতৰত কি আছে তাক যদি বিচাৰ কৰি চাওঁ, পণ্ডিত মণ্ডলী আমাক জানিব দিছে যে ভাগৱতৰ ভিতৰত কি আছে। আখৰটোৱেই কৈছে, যি শব্দ ব্ৰহ্ম ভাগৱত নামাংকৰণেই ইয়াৰ
চিনাকি দি থৈ গৈছে। কি বুলি দিছে? ভাতিতি সৰ্বলোকেষু জ্ঞতে সনকাৰি দিভি বৰ্ততে ত্ৰিষু বেদেষু ত্ৰয়তে সকলং জগত। ভাগৱতৰ ভা শব্দতে জানিবলৈ দিছে যে এই বিনন দিয়া সংসাৰখন যিভাগী শাস্ত্ৰই জ্ঞানৰ পোহৰ বিলাব পাৰিছে, সেইকাৰণে ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্ম হৈছে ভা। জ্ঞতে গ শব্দই কৈছে সনকাৰি দেৱী, সনককে আদি কৰি চাৰি সিদ্ধই নাৰদকে মুখ্য কৰি ঋষিমুনি সকলে যিভাগী শাস্ত্ৰ গান কৰি জীৱনৰ কল্যাণ সাধন কৰিব পাৰিছিল, সেইকাৰণে ভাগৱতৰ দ্বিতীয় অক্ষয় ব্ৰহ্ম হৈছে গ। ও শব্দই কৈছে বৰ্ততে ত্ৰিষু বেদেষু। ও শব্দই কৈছে ভাগৱতৰ ভিতৰত বৰ্তি আছে, ভাগৱতৰ ভিতৰত সোমাই আছে। কি আছে? ত্ৰিষু বেদেষু, তিনি ভাগী বেদৰ তত্ত্ব, ঋক যজু সাম। ত শব্দই কৈছে ত্ৰায়তে ত্ৰাণ কৰিব পাৰে সকলং জগত, গোটেই বিশ্ব ব্ৰহ্মাণ্ড। ইমান মহত্বপূৰ্ণ ভাগৱত আমি হৃদয়ঙ্গম কৰাটো কিন্তু ইমান সহজ নহয়। কিন্তু কিয় নহয়? পণ্ডিত মণ্ডলে কৈছে ভাগৱতৰ ভক্ত হ'ব লাগিব। ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰিবৰ কাৰণে ভাগৱতৰ ভক্ত কেনেও হ'ব লাগিব। ভাগৱত শব্দটোৱে আমাক জানিব দিছে। কি বুলি দিছে? ভকাৰং ভাবুকং গেয়ং গকাৰং জ্ঞান উদ্ভৱম ওকাৰং বৈষ্ণৱী জ্ঞানম তকাৰং তত্ত্বদৰ্শনম। ভাগৱতৰ প্ৰথম অক্ষয় ব্ৰহ্মই কৈছে ভকাৰং ভাবুকং গেয়ং। ভাগৱত প্ৰেমী ভক্তজন সদায় ভাবুক হ'ব লাগিব। ভাবুক মানে অনুসন্ধিৎসু মনৰ গৰাকী হ'ব লাগিব, জানিবৰ কাৰণে হাবিয়াস লাগিব। আৰু তেনে ভক্তৰ কি হ'ব? গ শব্দই কৈছে জ্ঞান উদ্ভৱম। তেনে ভক্তৰহে সঁচা অৰ্থত জ্ঞানৰ উদ্ভৱ হ'ব, জ্ঞান আহিব। কিন্তু ভাগৱতৰ জ্ঞান কেনেকুৱা হ'ব লাগিব? ইয়াৰ ওপৰতো কৈছে জ্ঞান বহু প্ৰকাৰৰ থাকে। গ শব্দই কৈছে, ও শব্দই কৈছে ওকাৰং বৈষ্ণৱী জ্ঞানম। বৈষ্ণৱ হ'ব পাৰিব লাগিব। বৈষ্ণৱৰ সংজ্ঞা দিবলৈ গ'লে আচলতে বহু সময় গুচি যাব। আমি এটা কথাই আপোনালোকক কৈছোঁ, 7 দিন 7 ৰাতি যদি কৈ থকা হয় ভাগৱতৰ কিন্তু শেষ কৰি দিব পৰা নাযায়। মই মূল 2-এটা কথাহে ক'ব বিচাৰিছোঁ। অকাৰং বৈষ্ণৱী জ্ঞান, বৈষ্ণৱ জ্ঞান লাগিব। বৈষ্ণৱ জ্ঞানৰ তত্ত্ব যদি ক'বলগীয়া হয় আকৌ এদিন লাগিব। সেইকাৰণে মই মূল কথাটোহে কৈ গৈছোঁ। তকাৰং, ত শব্দ কৈছে তত্ত্ব দৰ্শনম। যিগৰাকী বৈষ্ণৱ জ্ঞান হ'ব, অনুসন্ধিৎসু মনৰ ভক্তৰহে সঁচা জ্ঞান লাভ হ'ব। কেনেকুৱা জ্ঞান? বৈষ্ণৱ জ্ঞান। আৰু বৈষ্ণৱ জ্ঞান লাভ হ'লে কি হ'ব? তত্ত্ব দৰ্শনম, তত্ত্বদৰ্শী হ'ব। ভাগৱতৰ তত্ত্ব বুলি তেতিয়াই হৃদয়ঙ্গম কৰিব পৰা যাব। আজি আপোনালোকে বেয়া নাপাব, আমি সমাজত এটা বস্তু দেখিছোঁ, বহুত ভাগৱতৰ ব্যাখ্যা চলিছে। কিন্তু এনে ব্যাখ্যা হৈছে ভাগৱতৰ বাহিৰৰ কথাবিলাক কৈ থাকে। আৰু সমাজ কিন্তু বিভ্ৰান্তি হৈছে, বহুত জেগাত বিভ্ৰান্তি হৈছে। সেইকাৰণে ভাগৱতৰ ভক্তি থাকিব লাগিব। ভক্তি থাকিলে ভাগৱতৰ তত্ত্ব হৃদয়ঙ্গম কৰিব পৰা যায়। আজি যদি আমি ব্যাখ্যা কৰিলোঁ, কাইলৈ তেখেতে ব্যাখ্যা কৰিলে, ব্যাখ্যা পাৰ্থক্য হৈ গুচি যাব। আমাৰ মনত সংশয়হে আহিব। সেইকাৰণে ভাগৱত ব্যাখ্যা কৰাটো ইমান সহজ নহয়। কিন্তু যিমান উজু বুলি ভাবে ইমান উজু কথা নহয় কিন্তু ভাগৱত ব্যাখ্যা। এই ভাগৱত তত্ত্ব
আয়ত্ত কৰিবৰ কাৰণে ভাৱনা শুদ্ধ হ'ব লাগিব। যেতিয়ালৈকে ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব লগা হয়, ভাৱনা শুদ্ধ হ'ব লাগিব। ভাৱনা শুদ্ধ হ'বৰ কাৰণে কিন্তু মনত ৰাখিব, আমাৰ জীৱন যাত্ৰাত দুটি শত্ৰুৱে আমাক দিগদাৰ কৰি থাকে, আগবাঢ়িবলৈ নিদিয়ে। এই শত্ৰু দুটাক যেতিয়ালৈকে আমি দমন কৰিব নোৱাৰো, তেতিয়ালৈকে কিন্তু আমাক কোনো কাৰ্যই কৰিব নোৱাৰে। কিয় নোৱাৰে? এই দৈত্য দুটাই অপকাৰ কৰে, ৰাস্তাত আগাভেদা দিয়ে। এই দৈত্য দুটাক পৰাস্ত কৰিবৰ কাৰণে কি আনিব লাগিব? গুৰুৰ ঘৰলৈ যাব লাগিব, জ্ঞানী গুৰুৰ ঘৰলৈ যাব লাগিব। যিমানে পাৰমাণৱিক অস্ত্ৰ নহওক, এই দুটা শত্ৰুক কিন্তু পৰাস্ত কৰিব নোৱাৰে। এই দুটা শত্ৰুক পৰাস্ত কৰিবৰ কাৰণে জ্ঞানী গুৰুৰ ঘৰত যাব লাগিব, আৰু জ্ঞানী গুৰুৰ পৰা এপাত অস্ত্ৰ আনিব লাগিব। সেই পাত অস্ত্ৰৰেহে সেই শত্ৰু দুটাক বিনাশ কৰিব পৰা যাব। আপোনালোকে মনত ৰাখিব, বহুতে আনিছে, পেলাই থৈছে, মামৰে ধৰিলে কি লাভ হ'ব? যেনেকৈ আমাৰ ঘৰত তামোল পাণ বা পাচলি কাটিবৰ কাৰণে এখন কটাৰী ব্যৱহাৰ কৰোঁ। কটাৰীখন যদি মাটিত পেলাই থোৱা হয়, কিন্তু মামৰ লাগিব, কেতিয়াও তামোল পাণ বা পাচলি কাটিব নোৱাৰে। তাক এটা শিলত ধৰাব লাগিব, অকণ পানী দিব লাগিব, তেতিয়াই ধাৰ উঠিব। ঠিক তেনেকৈ গুৰুৰ ঘৰৰ পৰা যদি অস্ত্ৰপাত আনি যদি মাটিত পেলাই থয়, তাক যদি ধাৰ নিদিয়ে, সেই শত্ৰু দুটাক কেনেকৈ পৰাস্ত কৰিব বাৰু? কিন্তু মনত ৰাখিব, গুৰুৰ ঘৰৰ পৰা যি পাত অস্ত্ৰ অনা হয়, সেই অস্ত্ৰখন কিন্তু এই সাধাৰণ শিলত, সাধাৰণ পানীৰে কিন্তু ধৰালে ধাৰ নুঠিব। কেনেকুৱা শিলত ধৰাব লাগিব বাৰু? গুৰুৰ ঘৰৰ পৰা অনা অস্ত্ৰপাতি, অস্ত্ৰভাগী সাধনা ৰূপী শিলত ধৰাব লাগিব। দিনটোত দুবাৰ, ৰাতিপুৱা আৰু গধূলা সাধনা ৰূপী শিলত, আৰু প্ৰেম ৰূপী জলেৰে তাক ধৰাব লাগিব। সাধনা ৰূপী শিল আৰু প্ৰেম ৰূপী জলত যেতিয়া সেই অস্ত্ৰভাগী ধৰাব, তেতিয়াহে আমাক সদায় দিগদাৰ কৰি থকা এই শত্ৰু দুটাক পৰাস্ত কৰিব পৰা যাব। আপোনালোকৰ মনত নিশ্চয় সংশয় আহিছে, কোন দুটা শত্ৰুৱেনো আমাক সদায় ইমান দিগদাৰ কৰে, আগবাঢ়ি যাবলৈ নিদিয়ে? সেই দুটা শত্ৰুৰ নাম আমি ভাবোঁ, মোক কোনোবা এজনে বেয়া পায়, সেইটোহে মোৰ শত্ৰু। তেওঁ শত্ৰু নহয়, কিন্তু তেওঁ শত্ৰু বুলি নাভাবিব। তেওঁ এদিন যেতিয়া ভাবিব যে মোৰহে দুখ আছিল, তেওঁৰ দুখ নাই, তেতিয়া মিত্ৰ হৈ গুচি যাব। কিন্তু এই দুটা, যি দুটা শত্ৰুৰ কথা কৈ থকা হৈছে, এই দুটা শত্ৰুৱে কেইটা মিত্ৰতা বুজি নাপায়। সি সদায় শত্ৰুহে কৰিব, ভাল কাম কৰিবলৈ নিদিয়ে, বেয়া কামত লিপ্ত কৰাই দিব। এই দুটা শত্ৰুৰ নামেই হৈছে, প্ৰথমটো শত্ৰুৰ নাম হৈছে কামনাৰূপী দৈত্য। এইটোৱে মহাশত্ৰু। এই দৈত্যটোক পৰাস্ত কৰিব লাগিব, নিজেই কৰিব নোৱাৰি, কিন্তু গুৰুৰ অস্ত্ৰ লাগিবই কামনাৰূপী দৈত্যক পৰাস্ত কৰিবৰ কাৰণে। আৰু দ্বিতীয়টো দৈত্যৰ নাম হৈছে বাসনাৰূপী দৈত্য, যি কামনা আৰু বাসনাই আমাৰ মনটোক চঞ্চল কৰি থাকে। যি কামনা আৰু বাসনাৰূপী দৈত্যটোৱে আমাক ভাল কাম কৰিবলৈ নিদিয়ে, বেয়া কামত সদায় লিপ্ত কৰাই দিয়ে। এই দুটা দৈত্যক পৰাস্ত কৰাৰ একমাত্ৰ আহিলা হৈছে জ্ঞানী গুৰুৰ পৰা সঁচা সঠিক অস্ত্ৰ আনিব লাগিব, তেতিয়াই দৈত্য দুটাক পৰাস্ত কৰিব পৰা যাব। আৰু যেতিয়ালৈকে এই দৈত্য দুটাক পৰাস্ত কৰিব পৰা নাযাব, তেতিয়ালৈকে মানৱ জীৱনত কেতিয়াও আগবাঢ়ি যাব কিন্তু নোৱাৰিব। আগবাঢ়ি যোৱাৰ মূল ৰাস্তাটোৱে হৈছে এই জঞ্জালটো আঁতৰাই ল'ব লাগিব, বাটটো ধুনীয়া কৰি ল'ব লাগিব। তেতিয়াহে কি হ'ব? ভাগৱত হৃদয়লৈ আহিব। আমাৰ হৃদয়খনত কি আছে বাৰু? আছেনে বাৰু আমাৰ জেগা ক'ৰবাত অকণ ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পৰা? নাই। কিয় নাই বাৰু? আমাৰ হৃদয়খন ঠাঁ খাই আছে কিহে?
এই শত্ৰুবিলাকে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈ থৈ গৈছে যে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্ত। আমাৰ দুৰ্বাসনাই ঠাঁ খাই আছে। একেদিনে কিন্তু দুৰ্বাসনা শেষ কৰিব নোৱাৰি। কেনেকৈ শেষ হ'ব? কোনোবাই ক'ব পাৰে যে মই নিকা হৈছোঁ, কেতিয়াও নহয়, মহাপুৰুষে ভুল কৰে বুলি পিছৰ ভাগিত কৈ থৈ গৈছে, জলৰ যতে কমল যেহেন শৰত কালে স্বভাৱতে নিৰ্মল কৰে। বাৰিষা কেতিয়াও নৈ চাফা কৰিব নোৱাৰি, এই ফেনে ফুটুকাৰে আৱৰ্জনা আহিবই। কিন্তু যেতিয়া শৰৎকাল আহিব স্বভাৱজাত হিচাপে সি পৰিষ্কাৰ হৈ যাব। আমি সেইকাৰণে অভ্যাস যোগ আৰম্ভ কৰিব লাগিব। ভাগৱতৰ তত্ত্বখিনি, ভাগৱতৰ ধৰ্ম, ভাগৱতৰ কথাখিনি যদি হৃদয়ংগম কৰি তাক যদি জীৱন যাত্ৰাত প্ৰয়োগ কৰোঁ, তেতিয়াহ'লে অভ্যাস যুগত যেতিয়া আৰম্ভ কৰি দিম, লগে লগে আমাৰ এই কামনা আৰু বাসনাৰূপী দৈত্য দুটাক গুৰুৰ অস্ত্ৰপথে তেতিয়াহে পৰাস্ত কৰিব পৰা যাব। কি আছে বাৰু ইয়াত? আমাৰ হৃদয়ত কিহে ঠাহ খাই আছে বাৰু? কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্যু, অহংকাৰ, যাৰ কাৰণে আমি ভগৱত প্ৰাপ্তি হ'ব নোৱাৰোঁ, ভগৱত চিন্তা কৰিব নোৱাৰোঁ। অকণমান সময়ো আমি শান্তিত ভগৱন্তক চিন্তা কৰিব নোৱাৰোঁ। যাৰ কাৰণে এই কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্যু, অহংকাৰে আমাক মষিমূৰ কৰি দিছে। ইয়াৰ কাৰণ হৈছে এটাই, ভগৱন্তই কৈছে যে মায়াত লিপ্ত হৈ থকাৰ কাৰণে মানৱে সঁচা বস্তুটো চিনি নাপায়। অবস্তুকে বস্তু বুলি ভাবে আৰু বস্তুক অবস্তু বুলি ভাবে। আমি মানৱসকলে কি ভাবি, কিবিলাক বস্তু বস্তু বুলি ভাবো? এই সংসাৰখনত যিমান আছে, মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী, মোৰ মাটি বাৰী, মোৰ গাড়ী, মোৰ সম্পত্তি, মোৰ, হয় জানো? এইবিলাক চব মায়াৰ সংসাৰ। এইবিলাক হৈছে অবস্তু বুলি কৈছে ভগৱন্তই। কোনটো বস্তু বাৰু? ব্ৰহ্ম সত্য জগত মিথ্য, ব্ৰহ্মহে সঁচা জগত মিছা। তেতিয়াই এই কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দস্যু, অহংকাৰবিলাক নাইকিয়া হৈ যাবলৈ বাধ্য হৈ গুচি যাব। সেইকাৰণে প্ৰথম অৱস্থাত আমি সাধনালব্ধ জীৱন যাপন কৰি অভ্যাস যোগ আৰম্ভ কৰিব লাগিব। আৰু তেতিয়াহে অভ্যাস যোগৰ দ্বাৰা ভাগৱত শ্ৰৱণ কৰিলেহে মানৱ জীৱনত কল্যাণ সাধন হ'ব। এই মহাভাগৱত আপোনালোকে জানে, 18খন পুৰাণৰ ভিতৰত সূৰ্য শাস্ত্ৰ পুৰাণ কয় ভাগৱতক। বৈকুণ্ঠৰ বস্তু কেনেকৈ আহিল বাৰু ইয়ালৈ? কেনেকৈ পালো বাৰু? আমি বহুতে ভাবো যে শুকমুখে ভূমিত পঢ়িলা, শুকে ক'ত পালে? আমিতো বিচাৰিব লাগিব, ইতিহাস বিচাৰিব লাগিব, ক'ৰ পৰা আহিল ইতিহাসটো জানিব লাগিব। যদি আমি ইতিহাস বিচাৰি চাওঁ, আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল। অনাদি অনন্ত প্ৰভুৱে কালপুৰীয়া নাৰায়ণক ক'লে, কালপুৰীয়া নাৰায়ণে হংস নাৰায়ণক ক'লে, হংস নাৰায়ণে সূৰ্যমণ্ডলী নাৰায়ণক ক'লে, সূৰ্যমণ্ডলী নাৰায়ণে শ্ৰী নাৰায়ণক ক'লে, শ্ৰী নাৰায়ণে ব্ৰহ্মা বিষ্ণু শিৱক ক'লে। আপোনালোক সকলোৱে জানে, ব্ৰহ্মাৰ মানৱ পুত্ৰ নাৰদ, ব্ৰহ্মাই নাৰদক দিলে। নাৰদৰ প্ৰপন্ন শিষ্য ব্যাস, নাৰদে ব্যাসক দিলে। আৰু ব্যাসৰ প্ৰপন্ন শিষ্য আছিল কোন? শুকমুনি। ব্যাসে শুকমুনিক দিলে। আমাৰ এটা কথা কিন্তু অতি আমি চিন্তা নকৰাকৈ থাকোঁ যে ব্যাসনো কোন আছিল যি ইমান পুৰাণবিলাক লিখি পেলাই মোহত পৰি পেলাই মহাচন্ন হৈ আছিল? নাৰদক নোপোৱা হ'লে ব্যাসে পাৰেনে বাৰু এইখিনি কৰিব? আমি এনেকৈ কেতিয়াবা ভাবোঁ, আমাৰ বহুতৰ মুখে শুনো। আচলতে ব্যাস মহাচন্ন কিয় হৈছিল? ইয়াৰ ইতিহাস জানিব লাগিব। যি সময়ত ব্যাস মহাচন্ন হৈছিল, এটা কাৰণেই, তেওঁ দেখিছিল যে মোৰ বংশ ধ্বংস হৈ গৈছে। কৌৰৱ পাণ্ডৱৰ যেতিয়া যুদ্ধ লাগিছেতো মোৰ বংশ আছিল, কিন্তু তেওঁলোকে মায়াত আবদ্ধ হৈ
মোহাগ্ৰস্ত হৈ ৰাজ্যহে ডাঙৰ বুলি ভাবিলে, অইনবিলাক চব পাহৰি গ'ল আৰু তেওঁলোক মোৰ বংশটো ধ্বংস হৈ গ'ল। এই বুলি তেওঁ মহাচন্ন হৈ আছে। আচলতে তেওঁ বিভিন্ন পুৰাণ লিখি পেলাই মহাচন্ন হোৱা নাছিল। আৰু সেই মহাচন্ন অৱস্থাতেই নাৰদে আহি ব্যাসক ক'লে যে তুমি ইমান চিন্তিত হৈছা, তোমাৰ এই চিন্তাখিনি নাইকিয়া হৈ যাব। মই আজি তোমাক এটা কথা কৈছোঁ, ভগৱন্তৰ লীলা কথাখিনি মই পিতাৰ পৰা শুনিছিলোঁ, ব্ৰহ্মাৰ পৰা, আৰু তোমাক মোৰ প্ৰপন্ন শিষ্যৰ কাৰণে এই প্ৰভুৰ লীলাখিনি তোমাক কৈছোঁ। তুমি যদি এইখিনি লিখা, তেতিয়া তোমাৰ এই যিখিনি ভাৱনা আছিল, মায়া আছিল অকণমান হ'লেও, যে তোমাৰ বংশ ধ্বংস হোৱাৰ কাৰণে তুমি চিন্তা কৰিছা, মোহাচন্ন হৈছা, আৰু প্ৰভুৰ লীলাখিনি জনাৰ লগে লগে তোমাৰ মোহ নাইকিয়া হ'ব। আৰু তেতিয়া নাৰদে ব্যাসক দিলে। কিন্তু আপোনালোকৰ হয়তো প্ৰশ্ন আহিব পাৰে, আদি নিৰঞ্জন প্ৰভুৱে ইমান ডাঙৰ ভাগৱত ভাগি কৈছিল নে বাৰু? আপোনালোকৰ প্ৰশ্ন আহিব। কাৰণ মুখে মুখে আহোঁতে আহোঁতে ব্যাসৰ হাত পোৱালৈকে ইমান ডাঙৰ ভলিউমৰ ভাগৱত ভাগি কেনেকৈ মুখত ৰখালে? তেতিয়াহ'লে আপোনালোকে পাব, আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কৈছিল মাত্ৰ 4টা শ্লোকেৰে। সেইকাৰণে ভাগৱতক কি বুলি কয় জানেনে? ভাগৱত হৈছে চতুশ্লোকী ভাগৱত, সপ্তশ্লোকী গীতা। গীতাত 7টাহে মূল শ্লোক আছে, পিছত ব্যাসে বনাই পেলালে। আৰু আদি নিৰঞ্জন প্ৰভুৱে অনাদি অনন্ত প্ৰভুক কি বুলি কৈছিলে বাৰু? আমি সেই কথাটো জানিব লাগিব। যি 4টা শ্লোক আহি নাৰদে ব্যাসক দিছিল, কি বুলি কৈছিল? অহমি বাস্যমি ব্ৰজ্ঞে নান্য সদসদি পৰম প্ৰসাদুহং যদে তস্য যুৱ শিষ্যস্ম্যহম ঋতীৰ্থং যতি পতিয়েত ন পতিয়েত শানিমণি তদ্বিদ্যাদাত মনুমায়ং যথা ভাসু যথা তম যথা মহান্তি ভূতানি ভূতেষু সাবশেষু প্রবিষ্টান্যং প্রবিষ্টানি তথা তেষু ন তেষ্যহম এতাবদ্দেবং জিজ্ঞাসং তত্ত জিজ্ঞাসনাত্মনঃ অন্নয়ী ব্রতিরেকভ্যাং যৎ সৎ সর্বদ সর্বদাহ। এই 4টা শ্লোকে আদি নিৰঞ্জন প্ৰভুৱে কৈছিল। যেতিয়া ব্যাসৰ হাত পৰিল, ব্যাসে ভাবিলে যে অল্পৱতী মনুষ্যই, অল্প বীৰ্য, অল্প শক্তি, অল্প ধৈৰ্য, অল্প চিন্তা, কেনেকৈ 4টা শ্লোকৰ পৰাই ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব? এই বুলি ভাবি ব্যাস মুনিয়ে 4টা শ্লোকৰ পৰাই 18,000 শ্লোক ৰচনা কৰি 365টা অধ্যায়ৰ দি 12টা স্কন্ধেৰে মহাভাগৱত ভাগি মৰ্ত্যৰ মানৱৰ কাৰণে দি থৈ গুচি গৈছে। আৰু ব্যাসৰ পিছত আপোনালোকে জানে, ব্যাসৰ প্ৰপন্ন শিষ্য শুকমুনি, শুকে পালে। আৰু শুকমুনিয়ে যেতিয়া জানিলে মহাপাগ্যৱান ৰাজা পৰীক্ষিত সেই সময়তে কি হৈছিল? সাপগ্ৰস্ত হৈছিল, ব্ৰহ্ম সাপত পৰিল। এইখিনি ক'বলৈ গ'লে বহু সময় যাব, মই মূল কথাখিনি কৈছোঁ। যেতিয়া ব্ৰহ্ম সাপত যেতিয়া পৰিল, তেতিয়া মহাপাগ্যৱান পৰীক্ষিত মহাৰাজ নিজেই ৰাজ্যত পুত্ৰ জন্মেজয়ক দি ৰাজ আভৰণ ত্যাগ কৰি গংগাৰ উত্তৰ পাৰে যেতিয়া অৱস্থান কৰিলে, আৰু সেই মহাপাগ্যৱান ৰজাক সংগ দিছিল ব্যাস, বশিষ্ঠ, বিশ্বামিত্ৰ, দুৰ্বাসাকে আদি কৰি বিভিন্ন ঋষি মণ্ডলীয়ে তেওঁ সংগ দিছিল। কিন্তু তেওঁ সকলো ঋষিকেই তেওঁ যি প্ৰশ্ন কৰিছিল, সেই প্ৰশ্নৰ পৰা তেওঁৰ অন্তৰৰ সংশয় ছেদ হোৱা নাছিল। তেনেতে আহি পৰিল কোন? শুকমুনি।
শুকমুনি যেতিয়া আহিল, শুকমুনিক দেখিয়েই ৰজাই ভাবিলে সঁচাই এইগৰাকী ঋষিয়ে মোৰ মনৰ সংশয় ছেদ কৰিব পাৰিব। আৰু লগে লগে পৰীক্ষিত মহাৰাজে শুকমুনিক আগবঢ়াই আনি যেতিয়া বহুৱালে, বহুৱাৰে লগে লগে শুকমুনি ৰাজা পৰীক্ষিতে শুকমুনিক ক'লে, মুনিবৰ, আপুনিতো গম পাইছেই মই মাত্ৰ আৰু 7টা দিন জীয়াই থাকিম। 7 দিনৰ মূৰত মোৰ কিন্তু মৃত্যু অনিবাৰ্য। মই কেনেকৈ ইয়াৰ পৰা উদ্ধাৰ পাব পাৰোঁ? হে মুনিবৰ, মোক এটা উপায় দিয়া। তেতিয়া শুকমুনিয়ে হাঁহি হাঁহি ক'লে, মহাৰাজ, আপুনিতো 7 দিন সময় পাইছে। মৃত্যুৰ আগত 7 দিন সময় আপুনি 7 দিনৰ আগতেই গম পাইছে। কিন্তু আপোনাৰ পূৰ্বপুৰুষ খাটাংগ মহাৰাজে মাত্ৰ 2 দণ্ডকালৰ আগতহে গম পাইছিল। আৰু 2 দণ্ডকালৰ আগত যেতিয়া গম পালে, আৰু তেতিয়া সেই 2 দণ্ডতেই তেওঁ মুক্তি লাভ কৰিব পাৰিলে। হে মহাৰাজ, আপুনি ইয়াৰ কাৰণে কোনো চিন্তা নকৰিব। আপুনি মোক কওক, আপোনাৰ অন্তৰত কি সংশয় আছে? আৰু তেতিয়া পৰীক্ষিত মহাৰাজে মাত্ৰ 2টা প্ৰশ্ন কৰিছিল। কি বুলি কৰিছিল বাৰু? পৰীক্ষিত মহাৰাজে কি প্ৰশ্ন কৰিছিল? যে কি কৰিলে জীৱৰ কল্যাণ সাধন হয়? জীৱই কি কৰিব লাগিব? কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব? আৰু দ্বিতীয় প্ৰশ্ন কৰিছিলে, মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য? মাত্ৰ 2টা প্ৰশ্নতেই ৰাজা পৰীক্ষিতৰ মাত্ৰ 2টা প্ৰশ্নতেই শুকমুনিয়ে যেতিয়া এই 2টা প্ৰশ্ন উত্তৰ দিবলৈ গৈছিল, 7 দিন 7 ৰাতি লাগিছিল। কিন্তু আৰু এই 7 দিন 7 ৰাতি যি 2টা প্ৰশ্ন উত্তৰ দিছিল, এই তত্ত্বখিনিয়ে ভাগৱতৰ ভিতৰত আছে। ভাগৱতত অন্য একো নাই, এই 2টা প্ৰশ্ন উত্তৰেই ভাগৱতত পোৱা যায়। আপোনালোকে যদি বিচাৰে পাব। কিন্তু মই আপোনালোকে কিমান বিচাৰিব মই অকমান কৈ থৈ যাব বিচাৰিছোঁ। প্ৰশ্ন 2টাৰ উত্তৰ যে কি কৰিলে জীৱৰ কল্যাণ সাধন হ'ব? সকলো জীৱৰ কৰ্তব্য কি যেতিয়া সুধিলে, তেতিয়া শুকমুনিয়ে ৰাজা পৰীক্ষিতক ক'লে, পৰীক্ষিত মহাৰাজ, সকলো জীৱই সঁচা ধৰ্ম পালন কৰিব লাগিব। এটা সঁচা ধৰ্ম কোন আৰু মিছা ধৰ্ম কি, তাক নিজেই বিচাৰ কৰি ল'ব লাগিব। কিয়? ধৰ্মৰ কিছুমান ভাগ আছে, আগম নিৰ্ভৰ আৰু নিগম, প্ৰবৃত্তি মাৰ্গ, নিবৃত্তি মাৰ্গ, সাধ্য ধৰ্ম, সাধন ধৰ্ম। আমি ক'ত আছো? নিজক প্ৰশ্ন কৰিব লাগিব। আমি সাধ্য ধৰ্মত আছো নে সাধন ধৰ্মত আছো? যদি আমি সাধন ধৰ্মত আছো, আমি যদি মিছাকে কওঁ মই সাধ্য ধৰ্ম বুলি, এই আহিছে মিছা ধৰ্ম। আমি যদি প্ৰবৃত্তি মাৰ্গত থাকি যদি কওঁ যে মই নিবৃত্তি হলো, নিবৃত্তি মাৰ্গত আছো, এয়া হৈছে মিছা ধৰ্ম। আগমত আছো নে নিগমত আছো, যদি মই আগমত থাকি কওঁ মই নিগম পন্থ গ্ৰহণ কৰিছো, এয়া হৈছে মিছা ধৰ্ম। এয়া নিজকে নিজে ফাঁকি দিয়া ধৰ্ম। আৰু ফাঁকি দিয়া ধৰ্মত কেতিয়াও মুক্তি লাভ কৰিব নোৱাৰে মহাৰাজ। এতিয়া আপোনালোকক প্ৰশ্ন আহিব যে প্ৰবৃত্তি মাৰ্গ, নিবৃত্তি মাৰ্গ প্ৰভুৱে ক'লে কি ধৰ্ম এইবিলাক? সাধ্য ধৰ্ম, সাধন ধৰ্ম কি ধৰ্ম? হয়তো আপোনালোকৰ মনত সংশয় আহিব পাৰে। মই এইখিনি কথা ক'বলৈ গৈছোঁ। প্ৰথমতে ক'বলৈ গৈছোঁ সাধ্য ধৰ্ম আৰু সাধন ধৰ্মৰ কথা। এই কথাখিনি মহাপ্ৰভু শ্ৰীকৃষ্ণই বান্ধৱ উদ্ধৱক কৈছিল। বান্ধৱ উদ্ধৱক কি বুলি কৈছিল? বান্ধৱ, মইতো এই বিয়াৰ পৰা যাবলৈ ওলালো, আৰু এতিয়া আৰু তুমি মোক নোপোৱা। আজিলৈকে তুমি সাধ্য ধৰ্ম গ্ৰহণ কৰিছিলা, আজিৰ পৰা কিন্তু তুমি সাধ্য ধৰ্ম কৰিলে নহ'ব। আজিৰ পৰা তুমি সাধন ধৰ্ম আৰম্ভ কৰিব লাগিব। সাধ্য ধৰ্ম মানে
কোনো কায়ক ক্লেশ নকৰাকৈ ভগৱন্তক যেতিয়া অনায়াসে পাইছিল, এয়া হৈছে সাধ্য ধৰ্ম। মানে কোনো সাধনা নকৰাকৈ পোৱাটোকে কৈছে সাধ্য ধৰ্ম। আৰু আজি যেতিয়া মই গুচি যাম বৈকুণ্ঠলৈ, তেতিয়াতো তুমি মোক নাপাবা। কি কৰিলে পাবা জানা উদ্ধৱ? সাধন ধৰ্ম আৰম্ভ কৰিব লাগিব। কি কৰিবা? বদৰিকা আশ্ৰমলৈ যোৱা, বাকলি বসন পিনা, ফল মূল ভক্ষণ কৰা, একান্ত মনেৰে মোক চিন্তা কৰা, সাধনা আৰম্ভ কৰা। সাধনাৰ মাধ্যমেৰেদিহে মোক পাবা। কিন্তু মহাপ্ৰভু কৃষ্ণই বান্ধৱ উদ্ধৱক তেনেকৈ নকৈ এনেকৈ কৈছিল জানো যে মোক এনেই পাবা তুমি? ক'লে জানো? নাই কোৱা। সেইকাৰণে আমি মানৱ জীৱনত সাধনালব্ধ জীৱন যাপন কৰিব লাগিব। আৰু সাধনালব্ধ জীৱনতে ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিব পৰা যাব। আমি আগতে যিটো কথা কোৱা হৈছে যে নামঘৰলৈ আহি যদি মৌনতা অৱলম্বন নকৰে ভাগৱতৰ তত্ত্ব হৃদয়ংগম নহ'ব। মৌনতা হৈছে এটা সাধনা। প্ৰতিটো বিষয়তে এটা এটা সাধনা আছে। বিনা সাধনাই কেতিয়াও কৰ্ম সিদ্ধ কিন্তু নহ'ব। এয়া হৈছে সাধ্য ধৰ্ম আৰু সাধন ধৰ্ম। প্ৰবৃত্তি মাৰ্গ, নিবৃত্তি মাৰ্গ। প্ৰবৃত্তি মানে ভিতৰত সোমাই থকা, প্ৰবৃত্তিত থকা। প্ৰবৃত্তিত থাকোঁতে আমাৰ কি হয়? ৰূপং দেহি যশং দেহি যশু দেহি, মোক সকলো লাগে। মোৰ পত্নী, মোৰ ল'ৰা ছোৱালী, মোৰ মাটি বাৰী, মোৰ ঘৰ দুৱাৰ, মায়া, প্ৰবৃত্তি মাৰ্গ। আৰু তাক লৈয়ে আজি কিমান কটা মৰা কৰি মানুহ মৃত্যুৰ মুখত পৰিছে। লাগে খালি মোক, মই একো বুজি নাপাওঁ, মোক লাগে, এ প্ৰবৃত্তি মাৰ্গ। যদি মোক লাগে বুলি কৈ থাকোঁতে মই যদি কওঁ মই নিবৃত্তি মাৰ্গত আছো বুলি, কৰ্ম কৰিছো প্ৰবৃত্তি মাৰ্গৰ, মোক লাগে, মুখেৰে কৈছো নিবৃত্তি মাৰ্গ, মোক একো নালাগে, হ'বনে? এইটো মিছা ধৰ্ম নহ'ব জানো? আপোনালোকে নিজেই চিন্তা কৰক। সঁচা ধৰ্ম আৰু মিছা ধৰ্ম কোনটো? যিগৰাকীয়ে কৈছে যে ব্ৰহ্মই সত্য, জগত মিথ্য, এই জগতৰ মোৰ একো বস্তু প্ৰয়োজন নাই, মোক ব্ৰহ্মহে লাগে, প্ৰভুকহে লাগে, এয়া হৈছে নিবৃত্তি ধৰ্ম। নাই, মোৰ একো নাই। তাৰমানে নিবৃত্তি মানে নাই, প্ৰবৃত্তি মানে আছে, মোক চব লাগে। এতিয়া যদি আমি সংসাৰত থাকি মোক যেতিয়া লাগে, মোৰ যেতিয়া ইমান আক্ৰোশ আছে, আক্ৰোশ থকাৰ পিছত কৈছে মই নিবৃত্তি মাৰ্গ, মোৰ একো নাই। যিজন নিবৃত্তি মাৰ্গলৈ গৈছে তেওঁ কোনো কৰ্ম নকৰিলেও হয়, কিন্তু প্ৰভুৰ লগত পোনপটীয়া সম্পৰ্ক ঘটি যাব সেইজনৰ, আৰু তেতিয়া তেওঁ কোনো কৰ্মৰ প্ৰয়োজন নাই। আমাক কি হৈছে? আমাক লাগে, তেতিয়া আমি কৰ্ম কৰিবই লাগিব। এইটো হৈছে প্ৰবৃত্তি মাৰ্গ আৰু নিবৃত্তি মাৰ্গ। তেতিয়া আমি কোনটো ধৰ্মত আছো আমি নিজে নিজক প্ৰশ্ন কৰি যদি লওঁ, সঁচা ধৰ্ম যদি পালন কৰোঁ, তেতিয়াহে আমাৰ মানৱ জীৱনৰ কল্যাণ সাধন হ'ব। মানৱ জীৱনৰ কল্যাণৰ কাৰণে এইটো উত্তৰ বহলাই কৈছে, মই মূল তত্ত্বটোহে কৈছো। আৰু দ্বিতীয়টো কৈছে মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য। মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য। সুতেও ঋষি সমাজত এই প্ৰশ্নটোকেই উত্তৰ কৰিছিলে। মৃত্যুমুখী মানৱৰ কি কৰা কৰ্তব্য বুলি যদি কোৱা হয়, সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি তাতেই উত্তৰটো আছে। সুতে ঋষি সমাজত এই উত্তৰটো দিছিল। সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি? আমি ভাগৱত শাস্ত্ৰৰ সাৰ তত্ত্ব কি বুলি নুসুধিলেও আমি সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব কি আমি যদি বিচাৰ কৰোঁ, তেতিয়াহ'লে পাম ভক্তি।
সকলো শাস্ত্ৰৰে সাৰ তত্ত্ব হৈছে ভক্তি। যেতিয়া ভক্তি আহিব তেতিয়া কি হ'ব? আমাৰ মাতৃয়ে যেতিয়া আমাক জন্ম দিছিল, আমাৰ মাতৃৰ দুটা স্তন পান কৰি আমি ডাঙৰ দীঘল হৈছিলোঁ। আৰু যেতিয়া আমি ডাঙৰ হৈ আহিলোঁ, সকলো শাস্ত্ৰ অধ্যয়ন কৰি পালোঁ যে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব হৈছে ভক্তি। আমাৰ দ্বিতীয়গৰাকী মাতৃৰ ওচৰলৈ গুচি গ'লোঁ। সেইগৰাকী মাতৃ হৈছে ভক্তি মাতা। আৰু ভক্তি মাতাৰ যেতিয়া কোলাত উঠিলোঁ, তেতিয়া ভক্তি মাতৃৰ দুটা স্তন আছে। এই দুটা স্তন আমি পান কৰিব লাগিব। প্ৰথমটো স্তনৰ পৰাই লাভ কৰিম জ্ঞানৰূপী অমৃত, আৰু দ্বিতীয়টো পাই লাভ কৰিম আমি বৈৰাগ্যৰূপী অমৃত। ভক্তি লাভ কৰিলে এই দুটা বস্তুৱে পোৱা যায়, জ্ঞান আৰু বৈৰাগ্যক পোৱা যায়। যেতিয়া জ্ঞান হ'ব তেতিয়া বৈৰাগ্য আহিব। বৈৰাগ্য আহিলেই আমি জানিব পাৰিম ব্ৰহ্মই সত্য, জগত মিথ্য, ব্ৰহ্মই সঁচা, জগতখন মিছা। এয়াই হৈছে সকলো শাস্ত্ৰৰ সাৰ তত্ত্ব। ভাগৱতৰো সাৰ তত্ত্ব হৈছে ভক্তি। যাৰ কাৰণে ভাৰতীয় সংস্কৃতি আমাক এটা কথা কৈছে, ভাৰতীয় দৰ্শনে আমাক এটা কথা কৈছে, 5 গৰাকী মাতৃক সেইকাৰণে সেৱা কৰিব লাগে। যি সন্তানে 5 গৰাকী মাতৃক সেৱা কৰিব জনা নাই, তেওঁলোকে সঁচা অৰ্থত সনাতনী ধৰ্ম পালনেই কৰিব জনা নাই। কি কৈছে বাৰু? প্ৰথম গৰাকী মাতৃৰ নাম হৈছে জন্মদাতা মাতৃ। যিগৰাকী মাতৃয়ে 9 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি প্ৰসৱৰ বেদনাত যমৰ দুৱাৰ মুখ পায়, পুত্ৰৰ মুখ দেখাৰ লগে লগে সকলো দুখ পাহৰি যায়। সেই মাতৃক যদি আমি সেৱা কৰিব নাজানো, হ'বনে আমি প্ৰকৃত সনাতনী? আৰু তেনে পুত্ৰই যদি ভাগৱত শ্ৰৱণ কৰিবলৈ আহে, হ'বনে কিবা কাম? এইগৰাকী প্ৰথম মাতৃ। দ্বিতীয়গৰাকী মাতৃৰ নাম হৈছে ধৰিত্ৰী মাতৃ। আমি যদি সনাতনী হৈ যদি নিজৰ দেশখনক ভাল পাব নোৱাৰোঁ, নিজৰ দেশখনৰ সেৱা কৰাৰ কথা চিন্তা কৰিব নোৱাৰোঁ, যিগৰাকী মাতৃৰ কোলাতে আমি ডাঙৰ হ'লোঁ, তেতিয়াহ'লে আমি সঁচাকৈ ভাৰতীয় বা আমি সনাতনী বুলি ক'ব পাৰিমনে বাৰু? অধিকাৰটো থাকিবনে আমাৰ? যিগৰাকী মাতৃ আমাক জন্ম দিলে আমি কি বুলি কৈছোঁ বাৰু? সেইগৰাকী মাতৃক আমি কৈছোঁ বুঢ়ীজনী বুলি। আৰু যি পিতাই আমাক ইমানখিনি কষ্ট কৰি ডাঙৰ দীঘল, যিগৰাকী পিতাই আমাক ডাঙৰ দীঘল কৰিলে, ইমান কষ্ট কৰি কপালৰ ঘাম মাটিত পেলাই শেষ বয়সত কি বুলি কৈছোঁ? বুঢ়াটো বুলি কৈছোঁ। আৰু যদি অলপ কষ্ট পৰি আছে তেতিয়া ক'ব বুঢ়াটো পৰি আছে, মৰা হ'লে ভাল হ'লহেঁতেন, আজৰি হ'লোহেঁতেন। তেতিয়াহ'লে আমি সনাতনী হ'মনে বাৰু? আমি ভাৰতীয় বুলি ক'ব পাৰিমনে? আৰু তেনে পুত্ৰই, তেনে সন্তানে ভাগৱত শ্ৰৱণ কৰিলে কিবা কামত আহিবনে? =0, শূন্য। ভাগৱতে কামত নাহিব। ভাগৱত এনেই শুনা হ'ব। যি পুত্ৰই নিজৰ পিতা মাতাক শ্ৰদ্ধা কৰিব নাজানে, আৰু সেই পুত্ৰই কেতিয়াও ধৰিত্ৰী মাতৃকো সেৱা কৰিব নোৱাৰে, পৃথিৱীৰ নিজৰ দেশখনক ভাল পাব নোৱাৰে। তৃতীয়গৰাকী মাতৃৰ নাম হৈছে বেদ মাতা। বেদ শব্দ হৈছে জ্ঞান। জ্ঞানক যি শ্ৰদ্ধা কৰিব নাজানে। চতুৰ্থগৰাকী মাতৃৰ নাম হৈছে ভক্তি মাতা। যাৰ জ্ঞান, সঁচা জ্ঞানক শ্ৰদ্ধা কৰিব নাজানে, তেওঁ ভক্তি মাতৃক কেনেকৈ শ্ৰদ্ধা কৰিব? আৰু পঞ্চমগৰাকী মাতাৰ নামেই হৈছে গো মাতা। আমাৰ মায়ে বোধ কৰোঁ 12 মাহমান বোধ কৰোঁ আমাক গাখীৰ খুৱাইছিল। কিন্তু গো মাতাই আমাৰ জীৱন জোৰা, গোটেই জীৱনটোতে আমাৰ গো মাতাৰ স্তনপান কৰি আমি ডাঙৰ হৈছোঁ। সেই মাক যদি আমি সেৱা কৰিব নাজানো, আমি যদি মাক গো মাতাক যদি শ্ৰদ্ধা নকৰোঁ, আমি সনাতনী বা আমি ভাৰতীয় বুলি চিনাকি দিব পাৰিমনে বাৰু? এয়াই হৈছে ভাগৱত ধৰ্ম। নিজৰ পিতা মাতাক যে ভক্তি কৰিব লাগে, এইটো ভাগৱত ধৰ্ম।
ভাগৱত শুনা শাস্ত্ৰ নহয় নহয়, ভাগৱত পালনীয় শাস্ত্ৰ। শুনিলে কাণেৰে শুনা নহয়, হৃদয়েৰে শুনিব লাগিব, আৰু হৃদয়ে শুনি জীৱন যাত্ৰাত প্ৰয়োগ কৰিব লাগিব, তেতিয়াহে হ'ব। আমি মুখেৰে শুনিছো, কাণেৰে শুনিছো, এখন কাণে শুনিছো, সিখন কাণে উলিয়াই দিছো। আপোনালোকে বেয়া নাপাব, বহু জেগাত শুনো। আজি ৰাতি পঢ়িছিলে, কোনে পঢ়িছিলে জানো, এইবোৰ ভাল নালাগিল। এই ৰাতিপুৱা পঢ়িছিলে, ইমান ভাল লাগিল, সুৰটো বৰ ধুনীয়া। ভাগৱতটো সুৰতহে গ'লগৈ। ভাগৱতে কি কৈছে প্ৰয়োজন নাই, ভাগৱত সুৰত গুচি গ'ল। হ'ব জানো বাৰু ভাগৱত? আপোনালোকে বেয়া নাপাব, যে ভাগৱত আসন অলংকৃত কৰে তেখেতসকলে কম হলেও বেদৰ তত্ত্ব কিছু জানিব লাগিব, সংস্কৃত শাস্ত্ৰৰ লগত সম্বন্ধ থাকিব লাগিব। আজি যদি ইয়াত যদি কিবা এটা ধৰিব নোৱাৰে, তেতিয়া সংস্কৃতখন চাই তাৰ তত্ত্বটো তেতিয়াহে আপুনি ব্যাখ্যা কৰিব পাৰিব বা ক'ব পাৰিব। কোনোবাই সংশয় আহিলে ক'ব পাৰিব। আৰু যিগৰাকী লোকৰ শৰণ ভজন ভক্তি প্ৰাৰ্থনা নাই, ভক্তি নাই, আচলতে ভক্তি নোহোৱা জনক যদি ব্যাসৰ আসনখন এৰি দিয়া হয়, এইটো সঁচা অৰ্থত ভাল হৈছে নে বেয়া হৈছে মই নিজেই নকওঁ, আপোনালোকে নিজে বিচাৰ কৰিব। ব্যাস আসনখন ইমান সহজ নহয়, কিন্তু ভাগৱতৰ আসন অলংকৃত কৰাটো ইমান সহজ নহয়। কিন্তু সেইকাৰণে আমি ভাগৱত ভক্তিলে ৰূপান্তৰিত কৰক, ব্যাখ্যা কৰিব নালাগে, ভক্তিলে ৰূপান্তৰিত কৰক, ভাগৱতে কামত আহিব। ভাগৱত যদি সুৰলে ৰূপান্তৰিত কৰিছে, তেতিয়া ভাগৱতে কাম নাহিব। সুৰ শুনি পেলাই ভাল লাগিব, আনন্দৰ কাৰণে ভাগৱত শুনিছে নে ভক্তিৰ কাৰণে ভাগৱত শুনিছে, সেইটো বিচাৰ আৰু ৰাইজৰ। কেতিয়াহে ভাগৱতে কামত আহিব? আপোনালোকে মনত ৰাখিব, ভাৰতীয় সনাতন পৰম্পৰাত বেদ হৈছে 4খন, ঋক, যজু, সাম, অথৰ্ব। এই বেদৰ মূল তত্ত্ব হৈছে বেদান্ত। বেদান্তত 1 লাখ সূক্ত আছে, তাৰে 80,000 সূক্ত কিন্তু কৰ্মকাণ্ড। কিয় দিলে 80,000? কিয় দিলে বাৰু? ইয়াক আমি হৃদয়ংগম কৰিব পাৰিব লাগিব। 80,000 সূক্ত কৰ্মকাণ্ডত দিলে, 16,000 শ্লোক দিছে জ্ঞান কাণ্ডত, 4,000 শ্লোক দিছে উপাসনা কাণ্ডত। 80,000 যি শ্লোক দিছে সেইখিনি হৈছে পূৰ্ব মীমাংসা, অৰ্থাৎ কৰ্মকাণ্ড, পূৰ্ব মীমাংসা। আৰু 20,000 হৈছে উত্তৰ মীমাংসা, অৰ্থাৎ জ্ঞান কাণ্ড। এতিয়া 80,000 যে সূক্ত কিয় দিলে? সঁচা জ্ঞান আহিবৰ কাৰণে কৰ্ম কৰিবই লাগিব, কৰ্ম কৰিলেহে সঁচা অৰ্থত জ্ঞান লাভ হ'ব। সেইকাৰণে কৰ্মৰ ওপৰত প্ৰথম গুৰুত্ব দিছে বেদান্তই। বেদান্তই গুৰুত্ব কি দিছে? যে প্ৰথম কৰ্ম কৰা, কৰ্ম নকৰিলে জ্ঞান লাভ নহ'ব। কৰ্মই ধৰ্ম, সঁচা কৰ্ম কৰিব লাগিব। আকৌ কৰ্মও বহুত ভাগ আছে, ক'বলৈ হ'লে মই কৈছো নহয় 7 দিন ক'লেও শেষ হৈ নাযাব। সঁচা কৰ্ম কৰিব লাগিব। সঁচা কৰ্ম যেতিয়া শুদ্ধ কৰ্ম কৰিব, তেতিয়াহে জ্ঞান উদ্ভৱ হ'ব। যি কথাটো গীতাত মহাপ্ৰভু শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল, প্ৰথমতে কি কৰিলে? বিষাদটো লগাই দিলে। তেওঁ চিন্তা কৰক, বিষাদ যুগটো প্ৰথম কিয় দিলে? তেওঁ বিষাদটো দেখুৱাই দিলে। কাৰ লগত যুদ্ধ কৰিব লাগিব দেখুৱাই থৈ আহিলে, যে তুমি যুদ্ধ কৰিব লাগিব পিতামহ ভীষ্মৰ লগত, তোমাৰ মহাগুৰু দ্ৰোণৰ লগত। আৰু কাৰ লগত যুদ্ধ কৰিব লাগিব? তোমাৰ বংশ পৰিয়াল, শহুৰ, মানে ভাতৃ ইত্যাদি ইত্যাদি, দাদাই ভতিজা ইত্যাদিৰ লগত তুমি যুদ্ধ কৰিব লাগিব। আহি গ'ল
দুখ, তেতিয়া বিষাদটো আহি গ'ল। বিষাদ অহাৰ লগে লগে তেওঁ কি কৰিলে? আমি যে মানৱ জীৱনটো কেনেকুৱা সেইখিনি কথা ক'লে যে তুমি যাৰ কাৰণে বিষাদ কৰিছা, তুমি যাক মাৰিম বুলি ভাবিছা, পাৰিবা জানো মাৰিব? কাকো কোনেও মাৰিব নোৱাৰে। ই জুইটো নিতিয়াব নোৱাৰে, জুইটো পুৰিব নোৱাৰে, পানীটো তিয়াব নোৱাৰে, তুমি কেনেকৈ মাৰিবা? অস্ত্ৰ শস্ত্ৰ মাৰিব নোৱাৰে নহয়, কেনেকৈ মাৰিবা? মই তোমাক কৈছো শুনা, তুমি যাৰ কাৰণে বিষাদ কৰিছা মই কৈছো শুনা। বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃণাতি নৰুৎপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণা নৈন্যানি সংজাতি নবানি দেহি। যে তুমি যাক মাৰিম বুলি কৈছা তেওঁলোকৰ চোলাটো ফাটিছে। আচলতে তেওঁলোকে ফটা চোলাটো সলাব, নতুন চোলাহে পিন্ধিব। তুমি মাৰিম বুলি ক'লে মাৰিব নোৱাৰা। যেনেকৈ পুৰণা ঘৰটো ভাঙি চিঙি অঁতৰাই নতুন ঘৰ এটা সাজে, ঠিক মানৱ জীৱনৰো এই পুৰণা শৰীৰটো ত্যাগ কৰি নতুন শৰীৰত সোমাই গৈ এইটো এটা ঘৰহে, আমি ঘৰৰ ভিতৰত সোমাই আছো। সেইকাৰণে জানিব লাগিব, প্ৰজ্ঞা সাধন কৰিব লাগিব। প্ৰজ্ঞা সাধন কৰিলে ভাগৱত তত্ত্ব জানিব। প্ৰজ্ঞা সাধনৰ মূল কথাটো হৈছে বিবেকক ঊৰ্ধ্বগামী কৰা আৰু মনক অৰ্ধগামী কৰা। এই হৈছে প্ৰজ্ঞা সাধনৰ মূল তত্ত্ব। আৰু যেতিয়া আমি প্ৰজ্ঞা সাধন কৰিব পাৰিম তেতিয়াই মই মোক নিজক চিনি পাম। মই কোন? মই মোক নিজক চিনি পাওঁ জানো? মোক যদি কোনোবাই সোধে আপুনি কোন, মই ক'ম আউনীআটী ডেকা অধিকাৰ। হয় জানো মই ডেকা অধিকাৰ? কোনোবা এজনক যদি সোধা হয় আপুনি কোন, মই এজন প্ৰিন্সিপাল। কোনোবা এজন যদি কয় আপুনি কোন, মই এজন ডক্টৰ। আপুনি কোন, মই এজন ইঞ্জিনিয়াৰ। হয় জানো? এই প্ৰিন্সিপাল, ডাক্তৰ, ইঞ্জিনিয়াৰ, সত্তাধিকাৰ কোন বাৰু? মই নহয়। মোৰ শৰীৰটোহে ইঞ্জিনিয়াৰ, মোৰ শৰীৰটোহে ডাক্তৰ, মই নহয়। তেতিয়াহ'লে মই কোন? আপোনালোকে চাবচোন বাৰু, আমাৰ ঘৰখনতে এই কথাটো শিকিব পাৰো। কেনেকৈ? আমি অনুভৱ কৰিব নোৱাৰো, সেই প্ৰজ্ঞা সাধনটো নাই কাৰণে অনুভৱ কৰিব নোৱাৰো। সৰু ল'ৰাটোৱে কেতিয়াবা আমাক কয়, চাবচোন, মাকক কয় বিশেষকৈ, মা মই আজি স্কুল নাযাওঁ। মাকে ধমকি দি কয় কিয় নাযাওঁ, স্কুল যাব লাগিব। তেতিয়া ল'ৰাটোৱে বা ছোৱালীজনীয়ে কি বুলি কয়, নহয় অ' মা, মোৰ গাটো বৰ ভাল নহয়। কি বুলি ক'লে? মোৰ গাটো, মই ঠিকে আছো, মোৰ গাটো ভাল নহয়, যাৰ কাৰণে মই স্কুল যাব নোৱাৰো। তেতিয়াহ'লে মোৰ গাটোহে ভাল নহয়, মইতো ভাল নহয় বুলি কয়, মোৰ গাটো ভাল নহয়। আৰু দেউতাকক ল'ৰাটোৱে কি বুলি কয়? দেউতা মোক এডাল পেঞ্চিল লাগে। মই পেঞ্চিল নহয়, মোক এডাল পেঞ্চিল লাগে। তেতিয়াহ'লে মই কোন? মোৰ শৰীৰটো বেয়া, মই কোন? মই হৈছো আত্মা। যি আত্মাক চিনি পাব তেতিয়া শৰীৰৰ চিনাকিটো লাভ কৰিব পাৰিব। যেতিয়ালৈকে মায়া থাকিব তেতিয়া আত্মাৰ কথা কেনেকৈ চিনি পাব? মায়া থকালৈকে আত্মাৰ কথা চিনি নাপাব। আৰু যেতিয়ালৈকে আত্মাৰ ওপৰত বিশেষ জ্ঞান নাথাকিব তেতিয়া আধ্যাত্মিকতা কেনেকৈ হ'ব? আৰু যেতিয়ালৈকে আধ্যাত্মিকতা নাথাকিব ভাগৱত তত্ত্ব কেনেকৈ হিচাপ কৰিব? আপোনালোকে নাভাবিব আমি ভাগৱত শ্ৰৱণ কৰিছো বুলি ভাবি ইয়াতে বহি আছো, হয়। মনটো ক'ত আছে বাৰু? মনটো কলৈ পঠাই দিলো বাৰু? ঈশ্বৰমুখী চিন্তাটো নাই। আচলতে আমি আত্মাৰ বিষয়ে নাজানো কাৰণে মনক আমি জলৈ তলৈ পঠাই দিছো। মনক বান্ধি ৰখাব পৰা নাই। মনক বান্ধি ৰখাই আবেগক বান্ধিব লাগিব, বিবেকক উদ্ধ কৰিব লাগিব, বিবেকক এৰি দিব লাগিব। আমাৰ শৰীৰত দুটা বস্তু আছে, এটা হৈছে আবেগ, এটা হৈছে বিবেক। আবেগটো মানে উদণ্ড, আবেগটো উদণ্ড কাৰণে ওপৰলৈ উঠি থাকে। আৰু উদণ্ডটোৰ লগত শান্ত হৈছে বিবেক। বিবেকটো শান্ত, সেইকাৰণে বিবেকটো তলৰ মুখ হৈ থাকে। যি দিনাখনি
আবেগৰূপী উদণ্ডটোক যেতিয়া দমন কৰিম তেতিয়া লাহেকৈ বিবেকে মূৰ তুলি উঠি দিব। আৰু তেতিয়া যদি বিবেকৰ মতে যদি আমি চলো আমাৰ জীৱনত কেতিয়াও বিপদ হ'ব নোৱাৰে। সেইকাৰণে আমি প্ৰজ্ঞা সাধন কৰিব লাগিব। ভাগৱত তত্ত্ব তেতিয়াহে আমি হৃদয়ংগম কৰিব পাৰিম। নহ'লে ভাগৱত তত্ত্ব হৃদয়ংগম কৰাটো আমাৰ পক্ষে সম্ভৱ নহয়। কিন্তু যি কথা ব্যাস মুনিয়ে জানিছিল, যি কথা শুক মুনিয়ে জানিছিল, যি কথা সূতে ভালকে জানিছিল, যাৰ কাৰণে আপোনালোকে মনত ৰাখিব শৌনককে আদি কৰি সহস্ৰ ঋষিমণ্ডলী বেদত প্ৰধান আছিলে। কিন্তু বেদ শাস্ত্ৰৰ প্ৰধান আছিলে, সকলো অধিক জ্ঞানী আছিলে। কিন্তু তেওঁলোকৰ কিছু আবেগ আছিলে আৰু সেইকাৰণে সঁচা কিছুমান সংশয় আহি গৈছিলে, যাৰ কাৰণে সূতক উত্তৰখিনি সুধিছিলে। জ্ঞান আছিলে কিন্তু সংশয়ো আছিলে। সূতৰ পৰা এই তত্ত্বখিনি যেতিয়া লৈ ল'লে তেতিয়া তেওঁলোক বিবেকেৰে চিন্তা কৰিব পৰা হৈ গুচি গ'ল আৰু সঁচা ধৰ্মখিনি তেতিয়াই জানি গ'ল। আজ আমি সেইকাৰণে সঁচা ধৰ্ম পালন কৰিবলৈ যেতিয়া ল'ম তেতিয়া আমি নিজকেই আমি পৰিৱৰ্তন দেখিম। মই সঁচা ধৰ্ম পালন কৰিছোঁ নে নাই কৰা আপুনি মোক ক'ব নালাগে, মই নিজেই ক'ব নালাগে মই সঁচা ধৰ্ম পালন কৰিছোঁ। মোৰ পৰিৱেশে কৈ দিব যে এইখেতে হয় সঁচা ধৰ্ম পালন কৰিছে। মই উদাস ধৰ্ম ধাৰণ কৰিছোঁ, মুখেৰে ক'লে নহ'ব, মোৰ পৰিৱেশে কৈছে নে নাই মই সঁচাকৈ উদাস ধৰ্ম ধাৰণ কৰিছোঁ নে নাই। আমি ভাগৱত শ্ৰৱণ কৰিছোঁ, ভাগৱত পাঠ কৰিছোঁ, সঁচাকৈ ভাগৱত পাঠ কৰিছোঁ নে নাই। ভাগৱতৰ যদি দুটা তত্ত্ব যদি নাজানো সঁচাকৈ ভাগৱত পাঠ কৰিছোঁ নে নাই সেইটো কিন্তু আমি তাতেই ওলাই পৰিব। আমি যে ভাগৱত শ্ৰৱণ কৰিছোঁ বা ভাগৱত তত্ত্ব হৃদয়ংগম কৰিছোঁ তেতিয়া ওলাব। তেতিয়া আপোনাৰ কথাখিনি কওঁতেই কথাখিনি গম পাই যাব। সেইকাৰণে সঁচাটোত থাকিব লাগিব। তেতিয়া পৰিৱেশেই ক'ব এওঁ সঁচা ধৰ্মত আছে। যদি পৰিৱেশতে আপোনাক গম পাব এওঁ মিছা ধৰ্মত আছে তেতিয়া লাভ কি হ'ব? ভাগৱত শুনিলে হ'ব জানো? মিছা ধৰ্ম পালন কৰি ভাগৱত শ্ৰৱণ কৰিলে হ'ব জানো বাৰু? আৰু আপোনালোকে সদায় মনত ৰাখিব মনুষ্যৰ আয়ুষ বৰিষ সংখ্যক অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত বিংশতি বৈশ জানা যায় অমল অন্তে নেও দশ বৰিষ ধন উপাৰ্জন্তে বৃদ্ধকালে যাই শেষে বিংশতি বৰিষ একো কাৰ্য কৰিবেক নাহিকে শকতি হেন জানি শিশুসকল এৰা নকৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম সঁচা ধৰ্ম। আমি কি কৰিছোঁ বাৰু? আমাক সকলোকে ভগৱন্তই 100 বছৰ দিব আহিছে, কিন্তু পাইছোঁ জানো? 50-60 যাবলগীয়া হৈছে। আৰু আমি তেতিয়া কি কৈছোঁ? অইনবিলাকে কণা গোসাঁইৰ ল'ৰাটোক লৈ যাব লাগেনে বাৰু? ভগৱন্তক কণা বুলি ক'লোঁ। কিয় লৈ গ'ল তাক নুসুধিল, চিন্তা নকৰিলোঁ। বিবেকটো ঊৰ্ধ্বগামী নহয়, অৰ্ধগামী হৈছে। মনেৰে কৈছোঁ, মনটো ঊৰ্ধ্বগামী হৈ থকাৰ কাৰণে ক'লোঁ কণা গোসাঁইয়ে নেদেখিলে যে আমি যে শৰীৰটোক যে অত্যাচাৰ কৰিছোঁ, নেখাবলগীয়া খাদ্য যে খাইছোঁ, নকৰিবলগীয়া কৰ্ম যে কৰিছোঁ, তাৰ কাৰণে আয়ুসবিলাক টুটি গৈছে আৰু সেইকাৰণে 50 আৰু 60 নামি আহিছে। কিন্তু যদি আমি 100 বছৰ পাইছোঁ তেতিয়াহ'লে 100 বছৰটো কেনেকৈ খেদিলোঁ বাৰু? শুই থাকোঁতে 50 বছৰ গুচি যায়, পাওঁ মাত্ৰ 50 বছৰ। ল'ৰা কালত ধেমালি কৰোঁতে 20 বছৰ যায়, 70 বছৰ গুচি গ'ল। বিবাহ পাতি ধন উপাৰ্জন কৰি ল'ৰা ছোৱালী ডাঙৰ দীঘল কৰা ইত্যাদি থাকোঁতে আমাৰ 10 বছৰ যায়, 80 বছৰ গ'ল। বৃদ্ধকাল আহি গ'ল, একো কৰিব নোৱাৰা হ'লোঁ। আৰু ইন্দ্ৰিয়বিলাকেও আমাৰ পৰা, ইন্দ্ৰিয়বিলাক আমাৰ আচলতে শত্ৰু। ইন্দ্ৰিয়বিলাকে যেতিয়া দেখিলে ই বৃদ্ধ হ'ল, লাহে লাহে ইটোও পুলুকনা মাৰিলে, সিটোৱেও পুলুকনা মাৰি আমাৰ পৰা গুচি গ'ল। পুলুকনা মাৰি দিব।
চাবচোন এতিয়া কিন্তু লগত আছে। অলপ দিনৰ পিছত আমাৰ বোৰৰ পৰা ইন্দ্ৰিয়বিলাকেও নিজে নিজে পুলুকনা মাৰি গুচি যাব। ল'ৰা ছোৱালীও কিমান প্ৰতিপাল কৰিব। আৰু 3টা যমদূতে চুলিত ধৰি থাকিব। 80 বছৰ হোৱাৰ লগে লগে 3টা যমদূত আহি চুলিত ধৰি টানি থাকিব। কোনটোৱে কেতিয়া লৈ যায় কিন্তু পাত্তা নহ'ব। আৰু সেই সময়ত কি হ'ব, পো বোৱাৰী ঠেকেচা ঠেকেচিও খাব লগা হয়। কি কৰিব? কিবা কাম কৰিবলৈ সুবিধা থাকিব জানো? 80 বছৰত কৰিম বুলি যদি ভক্তি কৰিম বুলি ভাবিছে, তেতিয়াহ'লে নিজক নিজে ফাঁকি দিছে আৰু কাম নিসিজিব। শিশু কালৰ পৰাই এই কৰ্ম কৰিব লাগিব। আপোনালোকৰ আকৌ প্ৰশ্ন আহিব নহয় যে 3টা যমদূতে যে চুলিত ধৰে 80 বছৰ পালেই, এই যমদূত কেইটাৰ নাম কি? আকৌ আপোনালোকৰ প্ৰশ্ন আহিব। আমি ক'লো হয়, এই যমদূত কেইটাৰ কথাও কৈ দিছো। কোন কেইটা যমদূতে চুলিত ধৰেহি? এই 80 বছৰ হোৱাৰ লগে লগে 3টা যমদূত হৈছে কফ, পিত্ত আৰু বায়ু। কফে বোলে মইহে নিম, পিত্তই বোলে নহয় মই পাৰিলে ময়ে নিওঁ, বায়ুৱে বোলে নহয় মই হলে ময়ে নিম। কোনোবা এটাই কিন্তু নিয়াটো নিবই। এই 3টাই কিন্তু ধৰি থাকিব। এই কথাটো যদি উপলব্ধি কৰিব পাৰি এতিয়াই, তেতিয়াহ'লে ভাগৱত ধৰ্ম গ্ৰহণ কৰিব। যদি উপলব্ধি কৰিব নোৱাৰো, ভাগৱত ধৰ্ম গ্ৰহণ নহ'ব। আমাৰ মানৱ জীৱনত আমাৰ চেতনাটো কাৰ লগত বাৰু? আমি যদি চেতনাটোৰ কথা কওঁ, কাৰ লগত তুলনা কৰিব পাৰি আমাৰ চেতনাটো? আপোনালোকে বেয়া নাপাব, নিজৰ কথাও কৈছো। আকৌ আমাৰ চেতনাটো যদি চাই, ছাগলীৰ লগত তুলনা কৰিব পাৰি। ছাগলীৰ চেতনা কেনেকৈ বাৰু? এটা কচাই যেতিয়া 4-5টা ছাগলী বান্ধি পেলাই, খুটি এটা মাৰি পেলাই তাত যেতিয়া মানে কঁঠাল পাত দি থাকে, গোটেইকেইটা আনন্দত টানি টানি খাই থাকে। তাৰে এটা নিকে কাটে। চেতনাটো জাগ্ৰত হোৱা নাই। ই যে মোৰ ভাইটো গ'ল, ইয়াৰ পিছতে মোৰে পাল পৰিব পাৰে, ই চেতনাটো নাই। আছেনে বাৰু চেতনাটো? কিন্তু সি আনন্দ মনে কঁঠাল পাত খাই থাকে। তাৰ শেষ হোৱাৰ লগে লগে আকৌ এটা আজৰি নিলে, ইগিটাই কঁঠাল পাত খাই থাকে। কিন্তু আমাৰ মাজৰ পৰাও চাওকচোন, আমাৰ মাজৰ পৰাও ইজনক লৈ গৈছে, সিজনক লৈ গৈছে। আজি বৃদ্ধজনক লৈ গৈছে বেলেগ কথা, কেতিয়াবা সৰু ল'ৰা এটাকো লৈ গৈছে। আমি চকুৰ আগতে দেখিছো, আমাৰ আগতে মৃত্যু হৈছে। কিন্তু সেইকণ সময়তে ভাবো, মৰিল, কান্দিলো। জীৱনত একো নাই দেই, জীৱনত একো নাই। পিতাই ইমান মৰম কৰিছিলে, মায়ে ইমান মৰম কৰিছিলে, পতককে গুচি গ'ল। কান্দি কাটি বলিয়া হৈ গলো। যিদিনা সকাম গ'ল, যিদিনাখন আমি সকামৰ পিছত যে বস্তু খাওঁ, গিয়াতালি যেতিয়া খাওঁ, গিয়াতালি খোৱাৰ পিছৰ পৰা কিন্তু পাহৰিয়ে গ'ল, চব পাহৰিলো। তাৰপিছত আকৌ আহি গ'ল মায়া মোহ, আহি গ'ল দাহটো, আহি গ'ল ক'ৰ পৰা কেনেকৈ সোঁৱে বাওঁৱে কেনেকৈ টকা ঘটিব পাৰো, কাক অন্যায় কৰি মই ঘটিব পাৰো, আহি গ'ল। চেতনাটো সিমান সময়লৈকে আছে, অৰ্থাৎ ছাগলী চেতনা। হয়নো আপোনালোকে কওক, মই যদি কিবা কৈছো? এয়া হৈছে ছাগলী চেতনা। লগৰটোক নি পেলাই কাটে গৈ, আৰু ইগিটাই আনন্দ কৰি থাকে। আমাৰ লগৰে আমাৰ কিমান আপোন আছিলে, পিতা আৰু মাতা। আমাৰ মাজৰ পৰা লৈ গ'ল, এবাৰ মানুহলৈ আনি দিছেনে বাৰু? পিতা মাতাৰ সমান শ্ৰেষ্ঠ কোন আছিল বাৰু? তেওঁলোককে লৈ গ'ল। মোৰ বা কোনদিনাখন পাল পৰে, কোনদিনাখন লৈ যায়? অকমান চেতনা আহিছেনে? নাই আহা। খালি মোক লাগে, মোক লাগে সোঁৱে বাওঁৱে এগাল লাগে। যাবৰ সময়ত কি লৈ যাম বাৰু? যেনেকৈ আহিছিলো তেনেকৈ যাবগৈ লাগিব। বস্ত্ৰখনো লগত দি নপতা। আঙুলিত যদি সোণৰ আঙুঠি এটা পিন্ধিছো, সেইটো খুলি ৰখাব। ঘৰখন চুৱা হ'ব বুলি বাহিৰলৈ উলিয়াই দিব।
কিন্তু আমি ইমানখিনি আমাৰ চাওকচোন কিমান স্নেহৰ মাতা স্নেহৰ পিতাকো আমি ঘৰ চুৱা হ'ব বুলি বাহিৰত উলিয়াই দিলোঁ, তাই খৰি দি পুৰিলোঁ। কিন্তু আমি চেতনাটো জাগৃত নহ'ল যে পিতা মাতাৰ যিটো ৰাস্তাইদি গৈছে আমিও যাব লাগিব, আমি এতিয়াৰ পৰা ভাল কাম কৰোঁ। যদি ভাল কাম কৰোঁ তেতিয়াহ'লে ডাঙৰ টোপোলা এটা লৈ যাব পাৰিম, ভাল টোপোলা ওপৰলৈ। যদি আমি ভাল কাম নকৰি বেয়া কামৰ বেছি কৰোঁ টোপোলাটো বেছি হ'ব, আৰু লগে লগে কি হ'ব 84 লক্ষ যোনিত জন্মগ্ৰহণ কৰিব লাগিব। জনম আৰু মৰণ দুইটাই সমান কষ্ট। 84 লক্ষ যোনিত যেতিয়া জন্ম ল'ম আৰু তাত মৰিম, কিমান কষ্ট অনুভৱ কৰিব লাগিব। আকৌ কেতিয়াবা চেতনা জাগৃত হয়নে? আমাৰ চেতনাটো একেবাৰে ছাগলী চেতনা, পাহৰি থাকোঁ। সেইকাৰণে আমি সদায় মনত ৰাখিব লাগিব, জ্ঞানী গুৰুৰ ওচৰত যেতিয়া আমি আশ্ৰয় ল'ম, জ্ঞানী গুৰুৰ পৰা এই তত্ত্বখিনি যদি আমি প্ৰশ্ন কৰি থাকোঁ, তেতিয়াহ'লে আমি তেতিয়া বেয়া কামলৈ কেতিয়াও আগবাঢ়ি যাব নালাগিব। আৰু সেইকাৰণে মানৱ জীৱনৰ শ্ৰেষ্ঠ কৰ্ম হৈছে সৎসংগ লোৱা। মই বেছি কথা নকওঁ, এটা আখ্যানৰ মাধ্যমেদি মোৰ বক্তব্য মই সামৰণি মাৰিব বিচাৰিছোঁ। আমি এটা আখ্যানৰ মাধ্যমেৰে শেষ কৰিব বিচাৰিছোঁ। মানৱ জীৱনৰ শ্ৰেষ্ঠ কৰ্ম হৈছে সৎসংগ। সকলো জীৱৰেই শ্ৰেষ্ঠ কৰ্ম হৈছে সৎসংগ। সৎসংগ ল'লে ভাগৱত তত্ত্ব নিজেই আহিব। সন্তৰ সংগ ল'ব লাগিব। সংল সন্তৰ সংল। সন্তৰ সংগত সদায় সুবাসনা আৰু দুষ্টৰ সংগত সদায় দুৰ্বাসনা। ইয়াৰ ওপৰতে মই এফাকি কৈ মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ যে এবাৰ ৰাস্তাৰ কাষত গোবৰত এটা গোবৰুৱাই গোবৰ খুচৰি থাকে। সদায় সি গোবৰ খুচৰি থাকে, কিন্তু তাৰ নিচিনা একে প্ৰজাতিৰ এটা জীৱই সেইফালেদি গৈ থাকে। সি সদায় লক্ষ্য কৰে যে মই আৰু মোৰ নিচিনা একে প্ৰজাতিৰ এটা জীৱ এইফালে সদায় যায়, মই কিন্তু সদায় গোবৰকে খুচৰোঁ, মই বিস্তাতেই থাকোঁ। কিন্তু ই কলৈ যায়? অনুসন্ধিৎসু মনটো আহিল, জানিবৰ কাৰণে হাবিয়া আহিল। লগে লগে জানিবৰ কাৰণে হাবিয়া অহাৰ লগে লগে গোবৰুৱাই গোবৰৰ পৰা ওলাই আগভেটি ধৰি সিটো জীৱক সুধিলে। সিটো জীৱৰ নাম হৈছিল ভোমোৰা। ভোমোৰাক সুধিলে, হেৰা তুমিয়ে মই দেখাত একেই, তোমাক যদি মই বন্ধু বুলি ভাবোঁ তুমি মোক বন্ধু স্বীকাৰ কৰিবানে? ভোমোৰাই ক'লে, তুমি যদি মোক বন্ধু বুলি ভাবা নিশ্চয় তোমাক মই বন্ধু বুলি স্বীকাৰ কৰিছোঁ। তেতিয়া গোবৰুৱাৰ উদ্দেশ্যৰ কথা ক'লে, বন্ধু তুমি সদায় কলৈ যোৱা? তোমাৰ কৰ্মভূমি ক'ত? তেতিয়া গোবৰুৱা ভোমোৰাই ক'লে, বন্ধু মোৰ কৰ্মভূমি বহুত দূৰত। তোমাৰ? বোলে বন্ধু তুমি দেখাই চাগে মই ইয়াতে গোবৰ খুচৰি থাকোঁ, বিষ্ঠা খুচৰি থাকোঁ। বোলে দেখোঁ এই ৰাস্তাতে তোমাক সদায় মই দেখোঁ, মই সদায় ইফালে দিয়ে যাওঁ। তেতিয়া গোবৰুৱাই ক'লে, বন্ধু মোৰ এটা জানিবৰ কাৰণে মই হাবিয়াস আছে, তোমাৰ কৰ্মভূমিখন চাবলৈ মোৰ বৰ ইচ্ছা, দেখুৱাবানে তোমাৰ কৰ্মভূমিখন? বোলে তুমি যেতিয়া মোৰ বন্ধু হ'লা নিশ্চয় তোমাক মই মোৰ কৰ্মভূমি দেখুৱাই আহিম। এই বুলি কোৱাৰ লগে লগে ভোমোৰাই গোবৰুৱাক ক'লে, বন্ধু কাইলৈ ৰাতিপুৱা সাজি কাচি থাকিবা, ওলাই থাকিবা, মই যেতিয়া আহিম তোমাক মোৰ লগতে লৈ যাম মোৰ কৰ্মভূমিলৈ। পিছদিনাখন ৰাতিপুৱাৰ লগে লগে গোবৰুৱাই সাজি কাচি ধুনীয়াটো হৈ আছে। ভোমোৰা আহিল, ভোমোৰাই লগত লৈ গুচি গ'ল, বহুত দূৰ গ'ল, এটা সৰোবৰ পালে। সৰোবৰত কি কৰিলে, বহুতো পদুম আছিল। ভোমোৰাই ক'লে, বন্ধু মোৰ কৰ্মভূমি এইখন, আৰু ইয়াতে তুমি আজি যিমান মন যায় সিমান তুমি ফুলৰ মৌ সংগ্ৰহ কৰা, মধু পান কৰা,
মই সদায় ইয়াতেই থাকোঁ, এইখনে মোৰ কৰ্মভূমি, ইয়াতে মই মধুপান কৰোঁ। আৰু এই চোৱাচোন ফুলৰ এইখন কিমান ধুনীয়া, তুমি এই দৃশ্য উপভোগ কৰা আৰু মধুপান কৰা। লগে লগে গুবৰুৱা পদুম এপাহত থৈ ভমুৰাই ক'লে, বন্ধু মোৰ আজি বিশেষ কাম এটা আছে, মই যাব লাগিব সোনকালে, তুমি মধুপান কৰা, মই সময়ত তোমাক লৈ যামহি। গুবৰুৱাক থৈ ভমুৰা গুচি গ'ল বিভিন্ন কামত। কাম কৰি থাকোঁতে ভমুৰাই পাহৰি থাকিলে যে মোৰ বন্ধু গুবৰুৱাক থৈ আহিছিলোঁ। এনেতে বেলি পৰিল, ফুলবিলাক জাপ খাই গ'ল। গুবৰুৱা ফুলৰ মাজতে সোমাই থাকিল। ভমুৰাৰ মনত পৰিল, মই বন্ধুক এৰি থৈ গৈছিলোঁ। দুৰন্ত গতিত গৈ বন্ধু 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 বুলি মাতিছে। বন্ধুৱে কেনেকৈ গম পাব ফুলৰ ভিতৰত সোমাই আছে? প্ৰতিপাহ ফুলৰ ওচৰলৈ গৈ বন্ধু বন্ধু বুলি মাতি বন্ধুৰ কোনো সংসত্ব নাপালে। আৰু গুবৰুৱাই তাতেই ৰাতিটো থাকি কান্দি কাটি তাতেই ৰাতিটো থাকিল। ৰাতিপুৱাল সেই দেশৰ ৰজাৰ পুৰোহিতে আহি ফুল তুলি নিলে। গুবৰুৱা থকা ফুলপাহো পূজাৰীয়ে লৈ গুচি গ'ল। আৰু যেতিয়া সূৰ্য ওলাল, লগে লগে ফুলবিলাক মেল খাই গ'ল। আৰু লগে লগে ভমুৰাই বন্ধু বন্ধু বুলি প্ৰতিপাহ ফুলতেই বিচাৰি ফুৰিছে, কান্দিছে, বিচাৰি ফুৰিছে, ক'তো কিন্তু বন্ধুক লগ নাপালে। আৰু পূজাৰীয়ে নি সেই পূজাৰে পৰম ব্ৰহ্মক পূজা কৰিলে। আৰু সেই পৰম ব্ৰহ্মক পূজা কৰি পেলাই যি পাহ ফুলত গুবৰুৱাটো সোমাই আছিল, সেই পাহকে ৰজাক নিৰ্মালী হিচাপে দি দিলে। আৰু ৰজাইও সেই পাহ শিৰত লৈ স্নান কৰিবলৈ যাওঁতে গংগাত স্নান কৰিলে। ডুব মাৰোঁতেই ফুলপাহ গংগাত উঠি যে গুচি গ'ল। ভমুৰাই বিচাৰি ফুৰিছে, কান্দিছে, চিঞৰিছে, বন্ধুক ক'তো লগ পোৱা নাই। তেনেতে এবাৰ ভমুৰাৰ চকু পৰিল, গংগাত এপাহ ফুল উঠি গৈ আছে। লগে লগে দুৰন্ত গতিত গৈ দেখে ফুলপাহতে গুবৰুৱাই হাঁহি হাঁহি উঠি উঠি গৈ আছে। তেতিয়া ভমুৰাই গুবৰুৱাৰ ওচৰত অতি বিনয়েৰে ক'লে, বন্ধু তুমি মোক ক্ষমা কৰা, আৰু যদি ক্ষমা নকৰা তুমি মোক অভিশাপ দিলেও দিয়া, মই পাহৰি থাকিলোঁ তোমাক সময়ত নিবলৈ। আৰু মোৰ এই দুখ ইমান ডাঙৰ হৈছে যে মই মৃত্যুৰ দ্ৰোহ আচৰিছোঁ। সকলো পাপৰে কিন্তু সংস্কাৰ আছে, প্ৰায়শ্চিত্ত আছে, এই দোষৰ কিন্তু প্ৰায়শ্চিত্ত নাই। তুমি যদি মোক অভিশাপ দিয়া, সেই অভিশাপ মই আশীৰ্বাদ বুলি গ্ৰহণ কৰিম। তেতিয়া ভমুৰাই কৈছে, বন্ধু অগম্য গমন কৰে গৰু স্ত্ৰী মাৰে, মিত্ৰৰ দ্ৰোহ আচৰে। অগম্য গমন কৰিলেও সংস্কাৰ আছে, গৰু স্ত্ৰী মাৰিলেও সংস্কাৰ আছে, মিত্ৰৰ দ্ৰোহ আচৰে কিন্তু সংস্কাৰ নাই। আৰু মই এনে দুখ কৰিলোঁ, তুমি মোক অভিশাপ দিলেও দিয়া। তেতিয়া গুবৰুৱাই হাঁহি হাঁহি কৈছে, নহয় বন্ধু, মই আজিহে জানিলোঁ, আজিহে মোৰ জীৱনৰ সাৰ্থক হৈছে যে মই সঁচাই মই আছিলোঁ ক'ত? বিস্তাত আছিলোঁ। কিন্তু সন্ত তুমি হেন মহন্তক লগ পোৱাৰ কাৰণে আজি মই আহি কি পালোঁ? গোবৰ খোচৰৰ পৰা আহি মই মধুপান কৰিলোঁ। এয়া হৈছে সন্তৰ সং লোৱাৰ গুণ। এই সন্ত সং লোৱাৰ কাৰণে মোৰ জীৱনৰ গতিপথ সলনি হৈ গৈছে। মোৰ গতিপথ সলনি হ'ল গ'ল বন্ধু, তুমি হেন সন্তক লগ পোৱাৰ কাৰণে। আজি মই গোবৰ নুখুচৰোঁ, আজি মই মধুপান কৰিছোঁ। আৰু কি হ'ল জানা বন্ধু, তুমি হেন সন্তক লগ পোৱাৰ কাৰণে যে যি ভগৱন্তক পাবৰ কাৰণে ঋষি মুনিসকলে হাজাৰ হাজাৰ বছৰ তপস্যা কৰে, প্ৰভু ভগৱন্তক লগ পাব নোৱাৰে, তেনে ভগৱন্তৰ চৰণত মই গবা মাৰি ধৰিবলৈ পালোঁ। বোলে কেনেকৈ? গোটেই আখ্যানটো গ'লে পুৰোহিতে যেতিয়া লৈ গ'ল, সেই পূজাৰী যেতিয়া মোক ভগৱন্তৰ চৰণলৈ দলিয়াই দিলে, মই ভগৱন্তৰ চৰণত গবা মাৰি ধৰিলোঁ বন্ধু। তাৰপিছত কি হ'ল জানা বন্ধু? যি ৰাজাধিৰাজ মহাৰাজক দৰ্শন কৰিবৰ কাৰণে কিমান যে চন্তৰী চিপাহীৰ
অনুমতি ল'ব লাগে, হয়তো পালে পালেই নেপালে নাই। কিন্তু তেনে ৰাজাধিৰাজ মহাৰাজক মই কাৰো অনুমতি নোলোৱাকৈ ৰজাৰ শিৰতে উঠিবলৈ পালো। আৰু কি হ'ল জানা বন্ধু? বোলে কি হ'ল? বোলে সেই ৰজাৰ লগত একেলগে মই গংগাত স্নান কৰিলো। মই শুনিবলৈ পাইছিলো নাস্তি গংগা সমতীৰ্থ, গংগাৰ সমান হেনো আৰু কোনো তীৰ্থ নাই। আজিহে জানিলো বন্ধু, সন্তৰ সং ললে কিমান উপকাৰ হয়। মই কিন্তু এই ঋণ তোমাক মই পৰিশোধেই কৰিব নোৱাৰো। তুমি হেন সন্তৰ সং পোৱাৰ কাৰণে তোমাৰ ঋণ মই সুধিব নোৱাৰো। মই আজিহে জানিলো, আৰু আজি জানিয়েই মই বিশ্বত ঘোষণা কৰিলো যে কি বুলি? বোলে সংল সন্তৰ সংল। সন্তৰ সংত সদায় কুবাসনা, আৰু দুষ্টৰ সংত সদায় দুৰ্বাসনা। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছো, সদায় জীৱনত সন্তৰ সং ল'বলৈ চেষ্টা কৰিব। সন্তৰ সংগত সদায় সুবাসনা পাব, আৰু দুষ্টৰ সংগত সদায় দুৰ্বাসনাহে লাভ কৰিব পাৰিব। আৰু সন্তৰ সং লৈ যেতিয়া ভাগৱত শ্ৰৱণ কৰিব, তেতিয়া ভাগৱতৰ তত্ত্ব হৃদয়ংগম কৰিবলৈ সুবিধা পাব, আৰু ভাগৱতৰ কথাহে চিন্তা কৰিব। দুষ্টৰ সংগত যদি লৈ ভাগৱত শ্ৰৱণ কৰিবলৈও আহে, চুকত বহি গ্ৰামিক কথা, বিভিন্ন বেয়া কথা, কাক অন্যায় কৰিব পাৰি, তেনে কথা চিন্তা কৰি থাকিলে ভাগৱতে কামত নাহিব। সেইকাৰণে সন্তৰ সংগত ল'ব লাগে। মই বেছি কথা নকওঁ, আপোনালোকো বৰ ব্যস্ত হৈ আছে, আৰু বিশেষকৈ মই এতিয়া লখিমপুৰ পাবগৈ লাগিব। মই ৰাতি এখন ভাওনা উদ্বোধন কৰিবগৈ লাগিব, লখিমপুৰ পামগৈ। সেইকাৰণে মই আপোনালোকৰ মাজত বৰ বেছি সময় থাকিব নোৱাৰিম। মই ইমানকে কৈ আজি ভাগৱত ভাগি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ, আৰু লগে লগে গোবিন্দ মহাপ্ৰভুৰ চৰণত মই কাতৰেৰে প্ৰাৰ্থনা জনাইছোঁ, হে প্ৰভু অসৎ সদগময়, হে প্ৰভু সকলোকে অসতৰ পৰা সৎপথটো দেখুৱাই দিয়া। তমস্যুমা জ্যোতি গময়, হে প্ৰভু সকলোকে অন্ধকাৰৰ পৰা পোহৰৰ ৰাস্তাটো দেখুৱাই দিয়া। মৃত্যুমা অমিতংগময়, হে প্ৰভু সকলোকে অমৃতৰ সন্তান কৰি তোলা। ইয়াকেই কামনা কৰি আমাৰ বক্তব্য আমি সামৰণি মাৰিলোঁ। জয় গোবিন্দ।